অধ্যক্ষ ডাঙৰীয়া, আমাৰ বিভাগৰ আয়ুক্ত সচিব ডাঙৰীয়ানী, GMDA CEO আৰু বিভিন্ন আমাৰ বিভাগৰ বিষয়া কৰ্মচাৰীসকল, আমাৰ গৃহ নিৰ্মাণৰ লগত জড়িত এৰিডাৰ বিষয়ববীয়াসকল, আৰ্কিটেক্ট এছ'চিয়েশ্যনৰ বিষয়াসকল, উপস্থিত সংবাদ মাধ্যমৰ বিষয়াসকল, সংবাদ মাধ্যমৰ ব্যক্তিসকল তথা সুধীবৃন্দ, জয় জয়তে আপোনালোক আটাইলৈকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি আমাৰ কাৰণে, গুৱাহাটীবাসীৰ কাৰণে এটা ভাল দিন আৰু এটা নতুন ষ্টেপ আমি আগবাঢ়ি গলোঁ। 2022 চনত আমাৰ চৰকাৰে TDR পলিচি একচেপ্ট কৰিছিল, ট্ৰান্সফাৰেবল ডেভেলপমেণ্ট ৰাইটছ, যে আমাৰ নিজৰ মাটিত যি ডেভেলপমেণ্ট ৰাইটছ, এই ৰাইটছ বিভিন্ন কাৰণত আমি ব্যৱহাৰ কৰিব নোৱাৰিলে এই ৰাইটছটো আমি চেল কৰিব পাৰোঁ বা অন্যলৈ ট্ৰান্সফাৰ কৰিব পাৰোঁ। সেই ধৰণৰ এটা চিন্তা চৰ্চাৰে TDR পলিচি আৰম্ভ হৈছিল। আৰু যেহেতু এইটো এটা নতুন চিন্তা চৰ্চা আছিল, গতিকে অসমত ই সম্পূৰ্ণ বিকশিত হওঁতে কিছু সময় লাগিছিল। 2022 চনৰ পৰা প্ৰায় 2 বছৰ, 2.5 বছৰে হ'ল। এই 2 বছৰ কাল আমি বিভিন্ন পৰ্যায়ৰ মাজেৰে আহি আজি এটা পৰ্যায়ত ধৰি দিছোঁ যে ইয়াক আমি অনলাইন TDR চাৰ্টিফিকেট লোৱা বা TDR ট্ৰান্সফাৰ কৰিব পৰা এটা ব্যৱস্থালৈ আহি আজি আমি অনলাইন ৱেব পৰ্টেলটো আমি মুকলি কৰিছোঁ। আপোনালোক সকলোৱে জানে যে গুৱাহাটীত এনেকুৱা এখন ঠাই যে যিয়ে সময়ৰ হাতত খুব আনপ্লেন হৈ ডেভেলপ হৈ গুচি গ'ল। আৰু গুৱাহাটীৰ মাটিৰ সংখ্যাও ইমানেই কম, বা আমাৰ ইয়াত পাহাৰ, জলাশয়, বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ ভূমি আছে যিখিনি আমি ব্যৱহাৰো কৰিব নোৱাৰোঁ। আৰু লাহে লাহে ক্ৰমাগতভাৱে গুৱাহাটী উত্তৰ পূব ভাৰতৰে নহয়, মোটামুটি সাউথ ইষ্ট এছিয়াৰ এটা কেন্দ্ৰ হ'বলৈ গৈ থকা সময়ত ইয়াৰ মাটিৰ ভেলু বা ইয়াৰ মাটিৰ সংখ্যাটো যথেষ্ট কমি আহিছে। নিশ্চয়কৈ আমাৰ চৰকাৰে ইয়াক পৰিসৰ বৃদ্ধি কৰাৰ কাৰণে চেষ্টা কৰি আছে যদিও এক্সিষ্টিং ঠাইবিলাকতো কিছুমান কাম কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ কিছু চিন্তা চৰ্চাৰ প্ৰয়োজন হৈছিল, যাৰ কাৰণে আমাৰ গুৱাহাটী ডেভেলপমেণ্ট অথৰিটিয়ে আজিৰ পৰা 2 বছৰ আগত এই ধৰণৰ চিন্তা চৰ্চাৰে এই TDR পলিচিটো আনিছিল, যাৰ ছাকচেছফুল ব্যৱস্থা এটা আমি গুজৰাট, মহাৰাষ্ট্ৰ ইত্যাদি দেখিবলৈ পাওঁ। আৰু আমাৰ ইয়াতো ই এটা অত্যন্ত ছাকচেছফুল ব্যৱস্থা হ'ব বুলি আমি ধাৰণা কৰিব পাৰোঁ। আজি লাহে লাহে এই ব্যৱস্থাটো আগবাঢ়ি যাওঁতে যিহেতু এইটো নতুন চিন্তা চৰ্চা আছিল, গতিকে মানুহে ইয়াক জানিবলৈ, মানুহে তাক ব্যৱহাৰ কৰিবলৈ বা মানুহে তাৰ পৰা সুবিধা ল'বৰ কাৰণে অকণমান সময় লাগিছে। আৰু আজি এই ডিজিটেলাইজেশ্যনৰ যুগত ইয়াক যদি আমি খুব ইউজাৰ ফ্ৰেণ্ডলি কৰি নিদিওঁ বা আমি অফিচ কাছাৰীলৈকে গৈ এটা হেচেলযুক্ত ব্যৱস্থাৰ পৰা হেচেল ফ্ৰী কৰি নিদিওঁ, তেতিয়াহ'লে ই কেতিয়াও খুব সহজলভ্য বা সকলো ৰাইজৰ কাৰণে সুবিধাজনক নহ'ব। সেই কথাটো আগত ৰাখিয়ে GMDA এই চিন্তা চৰ্চা কৰিছিল। আজি এটা ছফ্টৱেৰ কোম্পানীয়ে ইয়াক ডেভেলপ কৰি ওলাইছে আৰু আজি মই আনুষ্ঠানিকভাৱে ইয়াৰ মুকলি কৰিলোঁ। নিশ্চয়কৈ আৰম্ভ হোৱাৰ পিছত 2-এটা ডেভেলপমেণ্ট আৰু লাগিব। আজি হয়তো আমাৰ চকুত কিবা পৰিছে, মোৰ বক্তব্যৰ পিছত আপোনালোকৰ ইণ্টাৰেকশ্যনত ক'ব পাৰিব কি সংযোজনৰ প্ৰয়োজন আছে, কি ধৰণৰ নতুনত্বৰ প্ৰয়োজন আছে। আৰু কামটো আগবাঢ়ি যোৱাৰ লগে লগে কিছু অসুবিধাও আমি পাম, তাক আৰু ডেভেলপ কৰি গৈ থাকিব লাগিব। কিন্তু প্ৰথম কথাটো হ'ল যে আমি TDR পলিচিৰ জৰিয়তে যিটো আমি ডেভেলপমেণ্ট ৰাইটছ ট্ৰান্সফাৰ কৰাৰ যিটো ব্যৱস্থা, ই আমাৰ দৰে চহৰ এখনত অত্যন্ত প্ৰয়োজন। কাৰণ আমাৰ ইয়াত কিছুমান এনেকুৱা জোন আছে য'ত ইক' ফ্ৰেণ্ডলি জোন আছে, গ্ৰীণ জোন আছে, বিভিন্ন ধৰণৰ জোন আছে। এই জোনবিলাকত কনষ্ট্ৰাকশ্যন এটা লিমিটৰ ভিতৰত কৰিব পাৰিব, কিন্তু সেই জোনত থকা মানুহখিনিয়ে নিজৰ যিটো ৰাইট কনষ্ট্ৰাকশ্যনৰ বা ডেভেলপমেণ্টৰ যিটো ৰাইট, সেই ৰাইটটো তেওঁ উপভোগ কৰিব নোৱাৰে জোনৰ কাৰণে। দ্বিতীয়তে গভৰ্ণমেণ্টে বিভিন্ন ধৰণৰ ব্যৱস্থা, আমি ডেভেলপমেণ্টৰ ব্যৱস্থা আমি লৈ থাকোঁ,
আৰু আমি গভৰ্ণমেণ্টে বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত আমাৰ ৰাইজৰ সুবিধাৰ কাৰণে আমি জনেল ভেলুবিলাক বহুত পৰিমাণে বৃদ্ধি কৰিছো কিন্তু সঁচা কথা ক'বলৈ গ'লে জনেল ভেলু বৃদ্ধি কৰি এতিয়া আমি চৰকাৰে বিপদত পৰাৰ দৰে হৈছে চৰকাৰৰে ইমান টকা এই ধৰণৰ আমাৰ ল্যান্ড ইকুৱেশ্যনত দিব লগা হয় যিটো আমি জনেল ভেলু কম কৰি ৰাখিলে আমাৰ গভৰ্ণমেণ্টৰ বহুত খৰচে কমিব লাগে কিন্তু ৰাইজৰ কথাটো আগত ৰাখি আমি ৰাইজে যাতে তেওঁৰ মাটিৰ ভেলু সুন্দৰভাৱে পাওক এই কথাটো চিন্তা ৰাখি জনেল ভেলু আমি বৃদ্ধি কৰিছো আৰু গুৱাহাটীত জনেল ভেলু ইমানেই বৃদ্ধি হৈছিলে যে আজি চৰকাৰে যদি কোনো এটা মাটি একুৱাৰ কৰিবলৈ লগা হয় আৰু চৰকাৰে বিধি ব্যৱস্থাৰ মাজেৰে তাক দিব লগা হয় তেতিয়াহ'লে কোনো ডেভেলপমেণ্ট আমি কৰাটো সম্ভৱেই নহয় ইমান ল্যান্ড ইকুৱেশ্যনত আমি ইমান টকা দিব লগা হয় যে গুৱাহাটীৰ প্ৰপাৰ জেগাত আমি যদি কৰবাত 1 ফুট ঠাইও ল'ব লাগে 2 ফুট ঠাইও লৈ ৰাস্তাটো বহল কৰিব লাগে ড্ৰেইন এটা বনাব লাগে এইটো সম্ভৱেই নহয় কাৰণ এইটো গভৰ্ণমেণ্টৰ কাৰণে মানে আনভাইবল প্ৰজেক্টৰ দৰে হৈ যায় ভাইবলে নহয় ইমান টকা খৰচ কৰা সেইকাৰণে গভৰ্ণমেণ্ট ছেক্টৰটো ইয়াৰ ব্যৱহাৰৰ কাৰণেও এই টিডিআৰ পলিচিটো অত্যন্ত প্ৰয়োজন যেনেকৈ যোৱা কেইদিনমান আগত মই নিজেই আমাৰ জুৰিপাৰ অঞ্চলৰ যিটো অঞ্চল এই অঞ্চলটোত এটা পুৰণা জুৰি যিটো আছিল আৰু ৰাস্তাটো তাক ডেভেলপ নকৰিলে এতিয়া সেই অঞ্চলৰ মানুহ প্ৰতিজাক বৰষুণতে পানী ডুবি থাকে সেই ঠাইখিনি ডেভেলপ কৰিব লাগিলে ইতিমধ্যে তাত বহুত ডাঙৰ কনষ্ট্ৰাকশ্যন ইত্যাদি হৈ গ'ল তাত নলা বহল কৰিব লাগিলে বা ৰাস্তা বহল কৰিব লাগিলে নেচাৰেলি আমি কোনোবা মানুহৰ পৰা লেণ্ডটো ল'ব লাগিব কিন্তু আজিৰ তাৰিখত সেই মাটি লৈ নলা বনোৱা আৰু ৰাস্তা বনোৱাটো আমাৰ কাৰণে চৰকাৰৰ কাৰণে ইমান ল্যান্ড ইকুৱেশ্যন পইচা দি সম্ভৱ নহয় কিন্তু সেই একেজন মানুহকে যদি আমি টিডিআৰ চাৰ্টিফিকেট দি লওঁ গভৰ্ণমেণ্টৰ কোনো তেনেকুৱা টকাৰ ব্যৱহাৰ নহল গভৰ্ণমেণ্টৰ টকা দিব লগাও নহল আৰু যিজন মানুহে ৰাস্তাৰ কাৰণে ড্ৰেইনৰ কাৰণে কৰবাত মাটি এৰামিলা কৰিলে তেওঁৰ ৰাইটটো ট্ৰেন্সফাৰ কৰাৰ কাৰণে তেওঁ পাব লগা সুবিধাটো পালে য'ত আমি টিডিআৰ পলিচিৰ জৰিয়তে তেওঁলোককো তেনেকুৱা টিডিআৰ চাৰ্টিফিকেট ইউজ কৰি দিব পাৰো মই মাত্ৰ এটা উদাহৰণ জুৰিপাৰৰ কথা কৈছো যিটো আমি খুব সোনকালে এই কামটো কৰিবলৈ গৈ আছো ইতিমধ্যে এই অঞ্চলত এই অঞ্চলৰ ৰাইজৰ লগত কথা পাতিলো আমাৰ চেয়াৰমেন মেয়ৰ ডাঙৰীয়াই কালি গৈ সেই অঞ্চলৰ বাসিন্দাৰ লগত কথা পাতিলে আৰু বাসিন্দাসকলে ইয়াক আদৰি লৈছে যে হয় আমাক টিডিআৰ চাৰ্টিফিকেট দিলেই হ'ল আমি টিডিআৰ চাৰ্টিফিকেটখন ট্ৰেন্সফাৰ কৰি আমাৰ পাবলগীয়া প্ৰাপ্য টকাখিনি পাই যাম আৰু আপোনালোকে আমাক ড্ৰেইন আৰু ৰাস্তাটো বনাই দিয়ক যাতে আমি এই আৰবান ফ্লাডৰ পৰা আমি মুক্ত হ'ব পাৰো গতিকে সেই ধৰণৰ চিন্তা চৰ্চা আমি এটা ধৰক জুৰিপাৰত আদি কৰিছো কালিলৈকে বহুত ঠাইতে এই কথাটো আহি পৰিব বা আমি কৰিব পাৰিম গতিকে আমাৰ দায়িত্ব হ'ল যে এনেকুৱা গভৰ্ণমেণ্ট ৰাস্তা ড্ৰেইন ইত্যাদি ডেভেলপমেণ্টৰ কাৰণে ইয়াৰ অত্যন্ত প্ৰয়োজন ছেকেণ্ড আমাৰ কিছুমান ঠাই আছে জনিঙৰ কাৰণে বিভিন্ন ঠাই হয়তো গ্ৰীণ জোন ইকো ফ্ৰেণ্ডলি জোন হৈ গৈছে সেই মানুহখিনিয়ে কেতিয়াবা বহুত এমাউণ্টেড হয়তো সেই সময়ত তেওঁলোকে গম নাপায় বা তাৰ পিছত জনিং হৈছে কেতিয়াবা গম নোপোৱাকৈ পাৰ্চেজ হৈছে এনেকুৱা কাৰণত তেওঁলোকে গৈ নিজৰ মাটি ধন সম্পত্তি খৰচ কৰি কিনা মাটিটোতো তেওঁলোক এটা বিপদত পৰিছে যে এতিয়া কি হ'ব ইয়াততো আমি একোৱে কৰিব নোৱাৰো মাটিটো পৰি আছে আৰু আমিও গুৱাহাটীখনৰ মানে সকলো মানুহৰ বসবাসৰ সুবিধাৰ স্বাৰ্থত এই কামটো আমি কৰিবই লাগিব কিছু জোন আমি ইকো ফ্ৰেণ্ডলি কৰা কিছু জোন আমি তেনেকুৱা ইকো সেনচিটিভ কৰা এই ধৰণৰ কাম আমি কৰিবই লাগিব কাৰণ নকৰিলে আমি গুৱাহাটীখন বচাই ৰাখিব নোৱাৰো আৰু সেইখিনি কৰিবলৈ যাওঁতে কোনোবা মানুহৰ কৰবাত নহয় তেওঁৰ অধিকাৰটো বা তেওঁ পাব লগা ল্যান্ড ৰাইটটো বা তেওঁৰ কনষ্ট্ৰাকশ্যন কৰি পাব লগা সুবিধাটো তেওঁ নোপোৱা হৈ যায় গতিকে তেনেকুৱা ক্ষেত্ৰতো যিসকল মানুহৰ তেনেকুৱা ম্যাদী মাটি বা তেনেকুৱা নিজৰ স্বত্ব থকা মাটি আছে এই স্বত্ব থকা মাটিত অন্তত এই টিডিআৰ পলিচিৰ জৰিয়তে তেওঁলোকে কিছু পৰিমাণে হলেও উপকৃত হ'ব আৰু সেই ধৰণৰ এটা ব্যৱস্থা আমি ডেভেলপ কৰিব পাৰো কাৰণ আজি গুৱাহাটীৰ ওচৰত দীপৰ বিলৰ আশে পাশে বা বৰাগৰ আশে পাশে আমি যিবিলাক ঠাইত ফিউচাৰ ডেভেলপমেণ্টৰ কাৰণে চিন্তা কৰি আছো য'ত আমি আৰবান ফৰেষ্ট বনোৱা আমাৰ ৱাটাৰ ৰিটেইন কৰিবৰ কাৰণে ডাঙৰকৈ জলাশয় বনোৱা শিলহাকতে হওক বা অন্যান্য অঞ্চলতে হওক বিশেষকৈ দীপৰ বিল অঞ্চলত
আমি তেনেকে যেতিয়া জলাশয়টো ডাঙৰ কৰিব লগা হ'ব, কাৰণ ইতিমধ্যে তাৰ ওচৰে পাজৰে থকা মাটিখিনি ম্যাদী মাটি, মেক্সিমাম মানুহে স্বত্ব থকা ম্যাদী মাটি আছে, তাত আমি মাটিখিনি ল'ব লাগিলেও তেওঁলোকে পৰা আমি কিনি লোৱাটো সম্ভৱ নহয়। গতিকে TDRৰ জৰিয়তে তেওঁলোকেও কিবা এটা মানে আৰু আমি তাত জলাশয়টো ডাঙৰ কৰা, ৱাটাৰ ৰিটেন কেপাচিটিটো বঢ়োৱা বা এই ধৰণৰ কৰবাত আৰবান ফৰেষ্ট কৰিব গৈছো, সেই আৰবান ফৰেষ্টৰ কাৰণে কাৰোবাৰ পৰা ম্যাদী মাটি লৈছো, তেওঁলোকক TDR দি তেওঁলোকক সুবিধা দিয়া, এই ধৰণৰ চিন্তা চৰ্চাৰে এই TDR পলিচিটো অত্যন্ত প্ৰয়োজনীয়। আৰু এই প্ৰয়োজনীয়তাৰ লগে লগে যদি আমি স্বচ্ছতাও ৰাখিব পাৰো, তেতিয়াহ'লে ই বেছি এফেক্টিভ হৈ উঠিব। প্ৰয়োজনীয় হয়, কিন্তু আমি যেতিয়া গম নাপাম কাৰ ওচৰত TDR চাৰ্টিফিকেট আছে, ক'ত TDRৰ কাৰণে আমি মই TDR চাৰ্টিফিকেটখন লৈয়ে থলো, ক'ত বিক্ৰী কৰিব যাম, কাৰ ওচৰত বিক্ৰী কৰিব যাম, কোনে মোৰ পৰা ল'ব, মোৰ ওচৰত যে আছে কোনো গমেই নাপায়, যোনে বিচাৰি আছে তেওঁ কৰবাত বিচাৰি থাকিব, থকাজনে মানে চেলাৰ বায়াৰৰ মাজত এটা কণ্টেক্ট নোহোৱা হৈ যায়। সেইকাৰণে এই ধৰণৰ যদি এটা ডিজিটেল বা এই ধৰণৰ এটা অনলাইন ব্যৱস্থা আমি কৰিব পাৰো, তেতিয়াহ'লে ই খুব সুন্দৰভাৱে এটা ছাকচেছফুল ব্যৱস্থালৈকে যাব। এতিয়া যিসকলৰ এনেকুৱা TDRৰ প্ৰয়োজন হ'ব, TDR চাৰ্টিফিকেট প্ৰয়োজন হ'ব, বিশেষকৈ বিভিন্ন ব্যৱসায়িক বিল্ডাৰ সংস্থাবিলাক বা অনুষ্ঠানবিলাক তেওঁলোকক বিভিন্ন সময়ত নিজৰ ডেভেলপমেণ্ট ৱৰ্কছটো বেছি ফিজিবল কৰিবৰ কাৰণে কেতিয়াবা তেওঁলোকৰ এনেকুৱা প্ৰাইম লোকেশ্যনত থাকে যে আমি পলিচি মতে যিখিনি দিব পাৰো সেই পলিচিত তেওঁলোকৰ নিমিলা হৈ যায় বা ইকনমিকেলি ভাইবল কৰবাত নহ'ব পাৰে, য'ত তেওঁলোকে এক্সট্ৰা এফিয়াৰ কিছুমান প্ৰয়োজন হয়, তেতিয়া অন্তত TDR চাৰ্টিফিকেট ক্ৰয় কৰি তেওঁলোকে সেই জেগাবিলাকৰ তেওঁলোকৰ ইকনমিকেলি ভাইবিলিটিটো আনিব পাৰে বা সেই ধৰণৰ এটা সুবিধা হ'ব পাৰে। আৰু এই ক্ষেত্ৰত বিশেষকৈ আমাৰ ৰিয়েল এষ্টেটৰ লগত জড়িত যিসকল ব্যক্তি তেওঁলোকে আটাইতকৈ বেছি প্ৰয়েক্টিভ হৈ কাম কৰিব লাগিব। এতিয়া আমি যিসকলৰ পৰা TDR চাৰ্টিফিকেট দিম, তেওঁলোকৰ পৰা গভৰ্ণমেণ্ট চিষ্টেমত বা বিভিন্ন সময়ত আমাৰ প্ৰয়োজনত আমি ল'ম TDR চাৰ্টিফিকেট দিম, সেই মানুহখিনিক সুবিধা দিয়াৰ দায়িত্বটো হ'ব ৰিয়েল এষ্টেট বিল্ডাৰ্ছসকলক, যে তেওঁলোকে সেই সুবিধাটো লৈ তেওঁলোকক দি এনেকুৱা এটা পৰ্যায়লৈ লৈ যাব লাগিব যাতে দুয়োপক্ষৰ এটা সুন্দৰ বেনিফিট হয়। আৰু হয়, আজি যিবিলাক প্ৰাইম লোকেশ্যনত আমাৰ বিল্ডাৰসকলে বিল্ডিং বনায়, তাত কিছুমান এনেকুৱা প্ৰয়োজনো হয় যে তাত ইকনমিকেলি ভায়াবল বা তেওঁলোকৰ কিছুমান সেই স্থানৰ সুবিধাৰ কাৰণে কৰবাত বেছি এফআইআৰৰ প্ৰয়োজন হয়। আৰু বহু ক্ষেত্ৰত এইটোও ঠিক যে আমি বহু দেখিছো যে পাৰ্মিশ্যন কৰবাত থাকে, কৰবাত গৈ বেছি এফআইআৰ ইউজ কৰা হয়, পিছত গৈ সেইটোলৈ এটা কনফ্লিক্ট হৈ থাকে। এইবিলাকৰো চলিউশ্যনৰ ক্ষেত্ৰত হয়তো আমি এটা সমাধান ইয়াৰ পৰা ওলাব পাৰিম, কেনেকে ইয়াক ৰেগুলাৰাইজো কৰিব পৰা যায়, সেই ধৰণৰ কথাবিলাকত আমি চিন্তা চৰ্চা কৰিব পাৰিম। সেইকাৰণে মই ভাবো যে এই TDR পলিচি আৰু TDR ইউজ কৰিবৰ কাৰণে এই ধৰণৰ অনলাইন ৱেব পৰ্টেল এটা অত্যন্ত প্ৰয়োজন হৈ আছিল। আজি আনুষ্ঠানিকভাৱে মই ইয়াক মুকলি কৰিলো, আৰু আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পিছত কাইলৈৰ পৰা বা আজিৰ পৰা আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। ব্যৱহাৰ কৰাৰ লগে লগে কিছুমান সুবিধা অসুবিধা আপোনালোকে গম পাব, আৰু টাইম টু টাইম আপোনালোকৰ লগত আলোচনা কৰি ডেভেলপাৰেও ইয়াত কি কি সংযোজন লাগে এই সংযোজনখিনিও কৰি গৈ থাকিব। এতিয়া আমাৰ যিখন আমাৰ দুই পক্ষৰ মাজত এগ্ৰিমেণ্ট, সেই এগ্ৰিমেণ্টটো আমাৰ ৰেজিষ্টাৰ অফিচত হ'ব লাগে। ৰেজিষ্টাৰ অফিচত হৈ কৰা এগ্ৰিমেণ্টখন অনলাইনত স্কেন কৰি আপলোড কৰি দিয়াৰ লগে লগে তাৰ জেনুইনিটি প্ৰুভ কৰাটো, অনলাইনৰ এখন চাৰ্টিফিকেট চাই জেনুইনিটি প্ৰুভ কৰাটো কেতিয়াবা অসুবিধা হয়। সেইকাৰণে তাক কেনেকে আমি UPI ইন্টিগ্ৰেটেড কৰি তাকো আমি অনলাইনতে তাৰ জেনুইনিটিটো চাব পাৰো। ঠিক তেনেদৰে ই-ৰেজিষ্ট্ৰেশ্যনৰ লগত ইয়াক অফিচলৈকে নগৈ ই-ৰেজিষ্ট্ৰেশ্যনৰ জৰিয়তে অনলাইনতে ইয়াক আৰু ডেভেলপ কৰিব পাৰে, য'ত আৰু বেছি সুবিধাজনক হ'ব পাৰে। এনেকুৱা ধৰণৰ কিছু ইন্টিগ্ৰেশ্যন হ'ব পাৰে নেকি, নিশ্চয়কৈ ডেভেলপাৰ আৰু আমাৰ বিভাগৰ বিষয়া বা বিভাগসমূহৰ লগত কথা পাতি তাক আগবঢ়াই নিব। মোৰ চকুত মাত্ৰ দেখুৱাৰ লগে লগে পৰা কথাটো কৈছো, কিন্তু আমি এইটো এনেকুৱা কৰিব লাগিব যে অত্যন্ত সুবিধাজনক, ইউজাৰ ফ্ৰেণ্ডলি হ'ব লাগিব। ই বায়াৰৰ কাৰণে ইউজাৰ ফ্ৰেণ্ডলি, চেলাৰৰ কাৰণে ইউজাৰ ফ্ৰেণ্ডলি। যিকোনো মানুহে TDR চাৰ্টিফিকেট ল'ব খুজিলেও খুব ইজিলি ল'ব পাৰে। কোনোবাই TDR কিনিব খুজিলেও ইমিডিয়েটলি তেওঁ কণ্টেক্ট কৰি TDRটো ল'ব পাৰে, আৰু খুব ইজিলি তেওঁলোকে গোটেই কামখিনি কৰিব লাগে। খুব ইউজাৰ ফ্ৰেণ্ডলি এটা ব্যৱস্থা আমি ডেভেলপ কৰিবলৈ গৈ আছো। আৰু মই ভাবো যে GMD খুব কষ্ট কৰি তেখেতসকলে এই কামখিনি আগবঢ়াই লৈ গৈছে, আৰু যিখিনি কাম বাকী আছে আমাৰ GMDৰ অধ্যক্ষ আমাৰ
CEO দুয়োগৰাকীয়ে দায়িত্ব লৈ তেখেতসকলক খুব ক্ষিপ্ৰতাৰে এই কামটো আগবঢ়াই নিব যাতে আমি ৰাইজৰ সুবিধাৰ্থে এই কামটো খুব সুন্দৰভাৱে কৰিব পাৰোঁ। গতিকে মই আজি ইয়াত উপস্থিত সকলো আমাৰ ৰিয়েল এষ্টেটৰ লগত জড়িত এৰিডাৰ বিষয়ববীয়া আমাৰ RTP সকল বা আমাৰ আৰ্কিটেক্ট ব্যৱস্থাৰ লগত জড়িত স্থাপত্য কলাৰ লগত জড়িত আমাৰ যিসকল ব্যক্তি ইয়াত আছে তেখেতসকলৰ এই ক্ষেত্ৰত সহযোগিতা বিচাৰিছোঁ আৰু আপোনালোকৰ যি ধৰণৰ আলোচনা বা আপোনালোকৰ কুৱেৰি থাকে এই কুৱেৰিবিলাক আজি কৰি ল'ব পাৰিব আৰু আপোনালোকৰ কথা বতৰাৰ মাজেৰে আমি আৰু কিবা ডেভেলপ কৰিব লগা থাকে যদি নিশ্চয়কৈ কৰিম। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশনা তেখেতে এই ধৰণৰ চিন্তা চৰ্চাৰে কেনেকে গুৱাহাটীত বা অসমখনত আমি কমন মানুহক চিটিজেন চেন্ট্ৰিক যিবিলাক ফেচিলিটি এইবিলাক খুব ইজিলি দিব পাৰোঁ তাৰ কাম আমি কৰি গৈ আছোঁ। প্ৰতিটো মুহূৰ্ততে আমি চিটিজেনক খুব সুবিধাজনক ব্যৱস্থা লৈ কেনেকে সহজতে দিব পাৰোঁ এই কথাটো আমি অত্যন্ত গুৰুত্ব দিছোঁ। গুৱাহাটীখনত সমস্যা বহুত আছে, তাৰ মাজে মাজে এতিয়া আমি বহু কামেই অনলাইনত আনি ট্ৰেড লাইচেন্সৰ পৰা বিল্ডিং পাৰ্মিশ্যনৰ পৰা অন্যান্য কথাবিলাক আমি আনিছোঁ, য'ত বিল্ডিং পাৰ্মিশ্যনত কিছুমান অকণমান অসোৱা আহিছিল সেইবিলাকো আমি সমাধান কৰাৰ চেষ্টা কৰিছোঁ। তাতকৈ গুৱাহাটীত আৰু এটা ডাঙৰ সমস্যা হৈছে যিসকল মানুহ জেনুইনলি তেওঁলোকৰ নিজৰ স্থায়ীভাৱে ম্যাদী মাটিত বসবাস কৰে তেওঁলোকে সকলো নীতি নিয়ম লৈ নিজৰ ঘৰ নিৰ্মাণ কৰে, কিন্তু সেই প্ৰায় সম পৰিমাণৰ মাটি হয়তো 50% বেছি মাটিয়ে হ'ব যাৰ কোনো মাটিৰ স্বত্বাত লিগেল স্বত্ব নাই, কিন্তু বহু বছৰ ধৰি তেওঁলোকৰ দখলত আছে বা চৰকাৰী মাটি একচনীয়া মাটি বিভিন্ন ধৰণৰ পৰ্যায়ৰ মাটি তেওঁলোকে কোনো নীতি নিয়ম নমনাকৈ যেতিয়াই তেতিয়াই ঘৰ বনাইছে, যেতিয়াই তেতিয়াই কোনো এফআইআৰ নোহোৱাকৈ একেবাৰে সীমাটো ঘৰ বনাইছে। একেটাই সীমা ইফালে যদি চৰকাৰী মাটিত কোনোবাই দখল কৰি আছে তেওঁ সীমালৈকে ঘৰ বনাইছে আৰু সিফালে ম্যাদী মাটিত যোনে আছে সি এফআইআৰ ৰাখি পেলাই ঘৰ বনাব লগা হৈছে আৰু তাতো ৰেগুলাৰাইজো হোৱা নাই আৰু একে সমস্যাৰ সৃষ্টি হৈছে যে আমি সেইসকল মানুহকো নিয়ন্ত্ৰণ কৰিব পৰা নাই। গতিকে ইয়াৰ এটা ব্যৱস্থা আমি খুব কম দিনৰ ভিতৰত আনিব লাগিব, কাৰণ কেতিয়াবা কেতিয়াবা এনেকুৱা হয় যে আমি যিসকল মানুহ অবৈধভাৱে বা অনাধিকাৰভাৱে লিগেলি অনাধিকাৰভাৱে আছে তেওঁলোকে বেছি ৰাইট এনজয় কৰি আছে আৰু যোনে নিয়ম মাফিক বৈধভাৱে আছে তেওঁলোকৰ ৰাইটৰ ওপৰত আমি নিয়ন্ত্ৰণ ৰাখিছোঁ বা ৰাইটটো আমি ধৰি ৰাখিছোঁ এইখিনিলৈকে আপুনি কৰিব পাৰিব এইখিনিলৈ কৰি নোৱাৰিব, কিন্তু যোন অবৈধভাৱে আছে তেওঁলোকেতো কৰিয়ে আছে, তেওঁলোকক নকৰাকো আমি ৰাখিব পৰা নাই, কৰিয়ে আছে আৰু তেওঁলোকে অবাধে তাক মানে ব্যৱহাৰ কৰিছে। গতিকে আৰু কি এটা ব্যৱস্থা হ'ব পাৰে, কাৰণ কেতিয়াবা কেতিয়াবা আমি GMCৰ হোল্ডিং নাম্বাৰ দিওঁতে সেইটোকে লেণ্ড ৰাইট বুলি মানে ভাবি লয়, সেইকাৰণে আমিও কৰবাত এটা পৰ্যায়ত ৰৈ যাব লগা হয় যে এনেকুৱা ধৰণৰ কথাবিলাকত, কাৰণ তেওঁ আছে ইলিগেলি, গতিকে তেওঁক কিবা এটা দিবলৈ গ'লে সেইটোৱে এটা লিগেল ৰাইট হৈ যায় বুলি ভাবি আমি ৰখি থাকিব লগা হৈছে। কিন্তু গুৱাহাটীৰ ভৱিষ্যতৰ স্বাৰ্থত ইয়াতো আমি এটা চিন্তা কৰিব লাগিব, নহ'লে সেই মানুহখিনিয়ে যি ধৰণৰ ব্যৱহাৰ কৰি আছে ইয়ে গৈ পিছত এটা ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব। আৰু ইতিমধ্যে বহু কথাই এনেকুৱা হৈ গ'ল যে আনঅথৰাইজলি বহুত কাম হৈ গ'ল, যিখিনি আমি এতিয়া কিছুমান আইনৰ বাধা নিষেধৰ কাৰণে তাক ৰেগুলাৰাইজো কৰিব নোৱাৰো আৰু ৰেগুলাৰাইজ নকৰাৰ কাৰণে বস্তুটো চিজিলো লাগি অহা নাই। ইয়াক কেনেকে এটা সমাধান সূত্ৰ ওলাব পাৰি তাৰো আমি চিন্তা চৰ্চাত আছো, সেই কথাবিলাকো আমি কৰিব লাগিব আৰু সেই ক্ষেত্ৰত আপোনালোকৰো অভিজ্ঞতাৰ ফালৰ পৰা কিবা যদি পৰামৰ্শ থাকে আমাক দিব। বিশেষকৈ আমাৰ এই ধৰণৰ গভৰ্ণমেণ্ট লেণ্ড একচনীয়া মাটি অন্যান্য বিভিন্ন শ্ৰেণীৰ মাটি দেৱত্বৰ মাটি এই ধৰণৰ মাটি লেণ্ডৰ মানে অন্তত বিল্ডিং পাৰ্মিশ্যন বা প্লেনিং পাৰ্মিশ্যন ইত্যাদিৰ ক্ষেত্ৰত আমি কেনেকে এটা নিয়ন্ত্ৰিত ব্যৱস্থালৈ আনিব পাৰোঁ সেই এটা বস্তু আপোনালোকৰ অভিজ্ঞতাৰ পৰা মই জানিব বিচাৰিম। দ্বিতীয়তে আমাৰ যিসমূহ খুব ইৰেগুলাৰিটি আগতে হৈ গ'ল এতিয়াও বহুত মানুহে ৰেগুলাৰ কৰিব খোজে, সেই ৰেগুলাৰটো কৰাৰো কি এটা বুদ্ধি ওলাব পাৰোঁ আমি আইনগতভাৱে বাধা নিষেধটোক অতিক্ৰম কৰি কি ধৰণে তাক এটা ৰেগুলাৰাইজ কৰাৰ ব্যৱস্থা আনিব পাৰোঁ, নহ'লে এই ধৰণৰ ব্যৱস্থাটো সদায় চলি গৈ থাকিব। সেইকাৰণে আপোনালোকৰো এই ক্ষেত্ৰত কিবা পৰামৰ্শ থাকিলে দিব। মই ভাবোঁ যে লাহে লাহে আমি যেনেকে আজি এটা নতুন চিন্তা চৰ্চাৰে TDR পলিচি আমি কাম কৰিলোঁ তেনেকে নতুন আৰু চিন্তা চৰ্চা কৰিব লাগিব। আৰু আজিলৈকে যিকেইখন ৰাজ্যই এই ধৰণৰ পলিচি আনি কাম কৰিছে গুজৰাট মহাৰাষ্ট্ৰৰ দৰে ৰাষ্ট্ৰ খুব
সাকসেসফুল হৈছে মই ভাবো অসমতো বিশেষকৈ গুৱাহাটী ই অত্যন্ত সাকসেসফুল হ'ব যদিহে আমি সেই ধৰণৰ প্ৰচাৰ সেই ধৰণৰ ব্যৱস্থাটো খুব ইউজাৰ ফ্ৰেণ্ডলি আৰু সাধাৰণ ৰাইজৰ বুজাকৈ কাৰণ টিডিআৰ বুলি ক'লে সাধাৰণ ৰাইজে তৎক্ষণাৎ বুজি পাবলৈ হ'ব কি টিডিআৰ কেনেকে পায় টিডিআৰ কিহৰ ওপৰত টিডিআৰ পায় আমি কি পইচা পাম কেনেকে বিক্ৰী কৰিম এই কথাবিলাকৰ এটা এৱাৰনেছ আৰু এই কথাবিলাক অলপ সহজলভ্য কৰাৰো আমি এটা ব্যৱস্থা কৰিব লাগিব অন্ততঃ যিসকল মানুহ এই সেক্টৰটোৰ লগত জড়িত তেওঁলোকে ইজিলি বুজি পাব কিন্তু কমন মানে টিডিআৰ সেল কৰা বা টিডিআৰ লোৱা এই কথাটোৰ কাৰণে আমি অকমান কমন মানুহৰ ক্ষেত্ৰত এই এৱাৰনেছটো বা এই ব্যৱস্থাটো অলপ আগবঢ়াব লাগিব মই ভাবো যে এইখিনি কৰিলে আমাৰ যি লক্ষ্যৰে আমি এই টিডিআৰ পলিচি আনিছিলো 2022 চনত আজি এই 25 চনত আমি ইয়াৰ এটা অনলাইন পোৰ্টেল আমি মুকলি কৰিলো আৰু ইয়ে আমাক বহুত ক্ষিপ্ৰতাৰে আগবঢ়াই যোৱাত সহায় কৰিব যদিও আমি 22 চনত কৰিছিলো এই 2 বছৰ বা 2.5 বছৰ আমি খুব এটা গতি ল'ব পৰা নাছিলো এই কাৰণে যে ইয়াৰ এটা সীমাবদ্ধতা আছিল মানুহৰ জ্ঞানটো লোৱাৰো সীমাবদ্ধতা আছিল আৰু মানুহে সংযোগ কৰাৰ কমিউনিকেশ্যনৰ এটা সীমাবদ্ধতা আছিল এই সীমাবদ্ধতাটো আজিৰ পৰা কিছু পৰিমাণে প্ৰসাৰ হৈ গ'ল যিটোৱে আমাক কামটো সহজলভ্য কৰি পেলাব আৰু সহজে আগবঢ়াই নিয়াত সহায় কৰিব গতিকে মই আনুষ্ঠানিকভাৱে এই টিডিআৰৰ ৱেবছাইটটো আনুষ্ঠানিকভাৱে শুভাৰম্ভ হোৱা বুলি ঘোষণা কৰিছো আৰু অসমৰ ৰাইজক বা গুৱাহাটীবাসীৰ ৰাইজক সুন্দৰভাৱে ইয়াক ব্যৱহাৰ কৰি ইয়াৰ জৰিয়তে সকলো পক্ষ বায়াৰ সেলাৰ সকলো পক্ষ উপকৃত হোৱা আৰু চৰকাৰী ব্যৱস্থাটোৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰতো উপকৃত হোৱা আৰু বিভিন্ন জনিঙৰ কাৰণে মাটিৰ ক্ষেত্ৰত অহা বাধ্যবাধকতাৰ কাৰণে তেওঁলোকে পাব লগা ৰাইটখিনিৰ অধিকাৰসমূহ হেৰাই যোৱা লোকসকলেও ইয়াৰ জৰিয়তে সেই অধিকাৰটো ট্ৰেন্সফাৰ কৰি অন্ততঃ কিছু পৰিমাণে আৰ্থিক সকাহ পোৱাৰ যি ব্যৱস্থা ই সঁচাকৈ আমাৰ কাৰণে এক ভাল দিনৰ বতৰা বুলি মই কৈছো আৰু আজি আনুষ্ঠানিকভাৱে ইয়াক মুকলি কৰি ৰাইজৰ সেৱাত আৰু ৰাইজে খুব সুন্দৰভাৱে যাতে ব্যৱহাৰ কৰে তাৰ কাৰণে আহ্বান জনাই মই মোৰ কবলগীয়াখিনি ইমানতে সামৰিছো ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত